সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিখন বিদ্যালয়ত, প্ৰতিখন মহাবিদ্যালয়, প্ৰতিখন বিশ্ববিদ্যালয়ত শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। এই দিনটোত আচলতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষকসকলক কিঞ্চিত পৰিমাণৰ হ'লেও আনুষ্ঠানিকভাৱে সন্মান প্ৰদৰ্শন কৰিবৰ বাবে এটা সুযোগ পায়। এই দিৱসটোৰ মূলতে হৈছে এজন মহান ব্যক্তি, যিজন আছিল এজন দাৰ্শনিক, এজন কূটনীতিবিদ, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি তথা এজন শিক্ষক। তেওঁ হৈছে আমাৰ মহান সৰ্বপল্লী ৰাধাকৃষ্ণদেৱ। তেওঁৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসটো পালন কৰা হৈছিল বিংশ শতিকাৰ ষষ্ঠ দশকত, অৰ্থাৎ 1962 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰৰ পৰা এই দিনটো পালন কৰি অহা হৈছে। তেওঁ যি মহান কাৰ্য আছিল, তেওঁৰ আদেশ, তেওঁৰ যি মহান কাৰ্য তাৰ আমি অনুকৰণ কৰিব লাগে, আমি তেওঁৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগে। আৰু বৰ্তমানৰ যি সময় আৰু বৰ্তমানৰ যি পৰিৱেশ, সেই সময়ৰ পৰিৱেশ সমাজৰ সৈতে সম্পূৰ্ণ বিপৰীত, প্ৰায় নিমিলে। গতিকে সেই সময়ৰ দৰে যিবোৰ কাৰ্য আছিল, কিতাপ লিখা, পুথি লিখা, কবিতা লিখা, সেইবোৰ আমাৰ কৰিবলৈ প্ৰায় সময় নাই। আৰু জনসংখ্যাৰ বৃদ্ধি হোৱাৰ বাবে মানুহবোৰে আজিকালি প্ৰায় নিজক সংস্থাপিত কৰা, নিজৰ লক্ষ্যত উপনীত হোৱাটোৱেই নিজৰ জীৱনৰ মূল লক্ষ্য হিচাপে ল'বলগীয়া হয়। আৰু ইয়াৰ পথ প্ৰদৰ্শক হিচাপে আমাৰ ছাৰ বাইদেউহঁত আছেই। তেওঁলোকে আমাক প্ৰাতঃসভাত প্ৰায় সদায় এই বিষয়ে আমাক শিক্ষা দিয়ে। গতিকে আমি এতিয়া বৰ্তমান অধ্যয়ন কৰিব লাগিব ভালদৰে। আমাৰ পঢ়াটোৱে আমাৰ মূল লক্ষ্য হিচাপে ল'ব লাগিব। আচলতে আমি কোনোবাই আমাক কৈছে, আমাক পঢ়িবলৈ কৈছে, আমাৰ মা দেউতাই পঢ়িবলৈ কৈছে, আমাৰ ছাৰ বাইদেউহঁতে পঢ়িবলৈ কৈছে বাবে আমি যে পঢ়িম সেয়া নহয়। আমি নিজৰ মনৰ পৰা অনুভৱ কৰি পঢ়াটোক, অধ্যয়নটোক ভাল পাবলৈ শিকিব লাগিব, তেনেদৰে পঢ়িব লাগিব। তেতিয়া সফলতা আমি বিচাৰিব নালাগে, সফলতা আমাৰ পাছে পাছে দৌৰিব। আৰু আমাৰ সফলতা য'ত আছে তাত আমাৰ ছাইডত ছাৰ বাইদেউসকলৰ সুখ জড়িত হৈ আছে। তেওঁলোকৰ যি কষ্ট, তেওঁলোকৰ যি ত্যাগ, তাৰ ফলাফল লুকাই আছে। কাৰণ তেওঁলোকে জীৱনটো আমাৰ বাবেই উচৰ্গা কৰিছে। আমাক কাৰোবাক দিবলৈ, কাৰোবাক শিকাবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। শিক্ষিত মানুহ বহুত আছে, কিন্তু সকলো শিক্ষিত মানুহ শিক্ষক হ'ব নোৱাৰে। শিক্ষক হ'বলৈ লাগিব ত্যাগ, ধৈৰ্য, মানুহৰ মন বুজিব পৰা গুণবোৰ। গতিকে শিক্ষক এটা সাধাৰণ কথা নহয়। শিক্ষক হ'বলৈ হ'লে বহুত ধৰণৰ গুণ লাগিব। আৰু তেওঁলোকে যাতে আৰু ভালদৰে কাম কৰি যাব পাৰে, আমিও তেওঁলোকক সহায় কৰিম। ইমানখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।